हेलो स्टूडेंट्स वेलकम बैक सो এতিয়া আমি পি ব্লকৰ যোনটো লাষ্ট টপিক্স বুলি ক'ব পাৰোঁ আৰু লাষ্ট গ্ৰুপ যোনটো হৈছে গ্ৰুপ 18 ঠিক আছে সেইটো ডিছকাছ কৰিম চ' চাওঁ আমি কেইটামান কুৱেশ্যন এনচাৰ মিডিয়ামতে দিছোঁ যাতে তোমালোকে পঢ়ি সহজে লাৰ্ণ কৰিব পাৰা চ' হুইচ ন'বেল গেছ ডাজ নট অকাৰ ইন এটমস্ফিয়াৰ কোনটো ন'বেল গেছ এটমস্ফিয়াৰত পোৱা নাযায় কোনটো ৰেডন চ' গ্ৰুপ 18ত প্ৰথমে কি এলিমেণ্ট থাকে এইটো তোমালোকে জানাই হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন আৰু অৰ্গানেশ্যন নতুন কিতাপত অৰ্গানেশ্যন বুলি এটা দিয়া আছে ঠিক আছে চ' কোনটো ন'বেল গেছ এটমস্ফিয়াৰত পোৱা নাযায় ৰেডন ঠিক আছে হুইচ ন'বেল গেছ ইজ দ্য মেজৰ কনষ্টিটিউয়েণ্ট অফ এটমস্ফিয়াৰিক এয়াৰ আৰু কোনটো ন'বেল গেছ চবতকৈ বেছি এটমস্ফিয়াৰত পোৱা যায় আৰ্গন ঠিক আছে চ' বেছি পোৱা যায় আৰ্গন আৰু চবতকৈ কম নোপোৱা গেছ কোনটো ৰেডন নেম দ্য মেইন কমাৰ্চিয়েল চ'ৰ্চ অফ হিলিয়াম চ' হিলিয়াম আমি আচলতে ক'ৰ পৰা বেছিকৈ আহৰণ কৰিব পাৰোঁ হিলিয়াম জেনেৰেলি নেচাৰেল গেছ প্ৰকৃতিৰ গেছ যোনটো নেচাৰেল গেছ আছে তাৰ পৰা আমি হিলিয়ামটো বেছি পাব পাৰোঁ নেম দ্য ৰেয়াৰেষ্ট এলিমেণ্ট অফ গ্ৰুপ 18 কোনটো এলিমেণ্ট বা কোনকেইটা এলিমেণ্ট গ্ৰুপ 18ৰ চবতকৈ কম পোৱা যায় প্ৰকৃতিত নেচাৰত চ' মনত ৰাখিবা জেনন আৰু ৰেডন ৰাইট দ্য ডিকে ৰিয়েকশ্যন ফৰ দি প্ৰিপাৰেশ্যন অফ ৰেডন ফ্ৰম ৰেডিয়াম ডিকে ৰিয়েকশ্যন মানে যিহেতু ৰেডনটো এটা ৰেডিঅ' এক্টিভ এলিমেণ্ট মানে এইটো তোমালোকে ফিজিক্সত অলপ এইবাৰ তোমালোকৰ আছেই চ' মই জাষ্ট এটা ধাৰণা দি দিছোঁ যে ৰেডিঅ' এক্টিভ এলিমেণ্ট মানে যিবোৰ এলিমেণ্ট সহজে ভাঙি যায় হৈছে অলপ টাইমৰ পিছত এটা এলিমেণ্ট এইটো অৱস্থাত আছে ভাঙি আৰু এটা এলিমেণ্টলৈ ৰূপান্তৰ হয় এইকেইটাক ৰেডিঅ' এক্টিভ এলিমেণ্ট বোলে চ' ৰেডিয়ামটো এটা ৰেডিঅ' এক্টিভ এলিমেণ্ট হয় ৰেডিয়ামৰ পৰা কি পাইছোঁ আমি ৰেডন পাইছোঁ চ' ৰেডিয়ামটো ভাঙি আমাক ৰেডন দিছে চ' why are the elements of group 18 known as noble gas group 18 এলিমেণ্টক ন'বেল গেছ বুলি কিয় কোৱা হয় কাৰণ আমি জানো গ্ৰুপ 18ৰ ভেলেন্স শ্বেলটো কমপ্লিটলি ফিল্ড হৈ থাকে আৰু সিহঁতে আনৰ লগত বিক্ৰিয়া নকৰাৰ কাৰণে সিহঁতক ন'বেল গেছ বুলি কোৱা হয় এইটো খালি পঢ়িলেই তোমালোকে গম পাবা আৰু জানাই গ্ৰুপ 18ৰ বিষয়ে why noble gas have very high ionization enthalpy noble গেছৰ আয়নাইজেশ্যন এনথেলপিটো কিয় চবতকৈ বেছি কাৰণ সিহঁতৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো কি হৈ থাকে ষ্টেবল হৈ থাকে ডিউ টু ষ্টেবল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন এইটোৱে পইণ্ট ডিউ টু ষ্টেবল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন ঠিক আছে নেক্সট এক্সপ্লেইন এবাউট এটমিক ৰেডিয়াই অফ ইনাৰ্ট গেছ চ' এটমিক ৰেডিয়াই অফ ইনাৰ্ট গেছৰ বিষয়ে তুমি কি জানা মনত ৰাখিবা ইনাৰ্ট গেছৰ এটমিক ৰেডিয়াইটো অলপ ডাঙৰ এটমিক ৰেডিয়াই মানে এটম আৰু লাষ্ট অৰবিটেলত থকা ইলেক্ট্ৰনৰ মাজত দূৰত্বকে কি বুলি কোৱা হয় এটমিক ৰেডিয়াই চ' এটমিক ৰেডিয়াই কি ইনাৰ্ট গেছৰ অলপমান ডাঙৰ জেনেৰেলি কাৰণ ইলেক্ট্ৰন ক্লাউডটো অলপমান কি হয় এক্সপাণ্ড হয় ডিউ টু ভেণ্ডাৰৱালছ ৰেডিয়াই ভেণ্ডাৰৱালছ ফ'ৰ্চৰ কাৰণে যদি ধৰি লোৱা আগতে ইয়াতে আছিল ইয়াত থকা লাষ্ট ইলেক্ট্ৰন আৰু ইয়াত আছিল তোমাৰ নিউক্লিয়াছটো চ' এইখিনি কোৱা হয় কি এটমিক ৰেডিয়াই চ' এই ক্লাউডটো কি অলপমান ওপৰত যায়গৈ মানে দূৰত যোৱাৰ ফলত এটমিক ৰেডিয়াইটো অলপ বাঢ়ি গৈছে কিয় এই ক্লাউডটো বাঢ়ি যোৱাৰ কাৰণ কি কাৰণ ভেণ্ডাৰৱালছ ফ'ৰ্চটো উইক ফ'ৰ্চ হয় এইটো অলপ এক্সটেণ্ড কৰি দিয়ে চ' এইটো দি আছে এটমিক ৰেডিয়াই অফ ইনাৰ্ট গেছ আৰ লাৰ্জাৰ দেন এক্সপেক্টেড চ' যিমানখিনি আমি ভাবোঁ তাতকৈ অলপমান বেছি হয় কাৰণ ইলেক্ট্ৰন ক্লাউডটো স্লাইটলি অলপমান কি হৈ যায় এক্সপাণ্ড হৈ যায় মানে বাঢ়ি যায় ডিউ টু ভেণ্ডাৰৱালছ ফ'ৰ্চ বা ভেণ্ডাৰৱালছ ৰেডিয়াই কাৰণে নেক্সট why noble gases have large positive values of electron gain enthalpy noble গেছৰ ইলেক্ট্ৰন গেইন এনথেলপিটো কিয় বেছি পজিটিভ সেয়া একে বিকজ অফ ষ্টেবল ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ কাৰণে সিহঁতৰ ইলেক্ট্ৰন গেইন এনথেলপিটো চবতকৈ বেছি নেক্সট হোৱাট ইজ দ্য এটমিচিটি অফ ন'বেল গেছেছ ন'বেল গেছৰ এটমিচিটি কি মানে ন'বেল গেছ প্ৰকৃতিত কি হিচাপত পোৱা যায় মনো এটমিক মানে অকলে থাকে হৈছে এটমিচিটি মানে যেনেকুৱা অক্সিজেন ডাই এটমিক হিচাপে থাকে নাইট্ৰজেন ডাই এটমিক হিচাপে থাকে অ'জন ট্ৰাই এটমিক হিচাপে থাকে চ' ন'বেল গেছবোৰ কি মনো এটমিক মনো মানে এটা চ' এটাকৈ থাকে কাৰণ সিহঁতৰ কোনো ধৰণৰ আনপেইড ইলেক্ট্ৰন নাথাকে হোৱাট আৰ দ্য ফিজিকেল ষ্টেট অফ ন'বেল গেছ ন'বেল গেছৰ ভৌতিক অৱস্থা কি আমি জানো ন'বেল গেছৰ ভৌতিক অৱস্থা কি সিহঁতে কালাৰলেছ অৰ্ডাৰলেছ আৰু টেষ্টলেছ গেছ হয় আৰু সিহঁতে পানীৰ লগত ইমান ভালকৈ মিক্স নহয় স্পেয়াৰিংলি চলিবল মানে কমকৈ যাতে চলিবল হয় স্পেয়াৰিংলি মানে কমকৈ চলিবল হোৱা why noble gases are least reactive element noble gasesবোৰ কিয় সক্ৰিয় নহয় মানে লিষ্ট ৰিয়েক্টিভ মানে কম বিক্ৰিয়া কৰে কিয়
তিনিটা কাৰণ আছে, কিন্তু আমাৰ ইয়াত দুটা কাৰণে দিয়া আছে। তোমালোকে যেতিয়া হায়াৰ ক্লাছ পাবা তাত তিনিটা কাৰণ পাবা, কিন্তু ছেকেণ্ড ইয়াৰত দুটা কাৰণ দিয়া আছে। দুটা কাৰণত কি দিয়া আছে চ' আমি জানো সিহঁতৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো কি হৈ থাকে, কমপ্লিটলি ফিল্ড হৈ থাকে, 1 নম্বৰ কাৰণ। 2 নম্বৰ কাৰণ হৈছে সিহঁতৰ আয়নাইজেশ্যন এনথেলপিটো বহুত বেছি আৰু ইলেক্ট্ৰন গেইন এনথেলপিটো বহুত বেছি। এই দুটা কাৰণত নবেল গেছ কি লিষ্ট ৰিয়েক্টিভ এলিমেণ্ট। ঠিক আছে। নেক্সট, what inspired Anne Bartlett for carrying out reaction between xenon and platinum X6? Anne Bartlett এজন সাইণ্টিষ্ট আছিল, তাক কোনে ইনস্পায়াৰ্ড মানে কি, ইনস্পায়াৰ্ড মানে ধৰি লোৱা তাক উত্তেজিত কৰিছে বা অনুপ্ৰেৰণা দিছে যে কিয় জেনন আৰু প্লেটিনাম F6ৰ মাজত বিক্ৰিয়া কৰিব পাৰে। যে হোৱাট ইনস্পায়াৰ্ড, তাক কোনে মানে এইখিনি কৰিবলৈ মানে ইনস্পায়াৰ্ড কৰিছে যে জেনন আৰু প্লেটিনাম F6ৰ মাজত বিক্ৰিয়া হ'ব। এন বাৰ্টলেট এজন চাইণ্টিষ্ট আছিল। ঠিক আছে। চ' এন বাৰ্টলেটে এটা প্ৰথমে পৰীক্ষা কৰি আছিল। অলপ মই এন বাৰ্টলেটৰ কথা অলপ কৈ লওঁ আগতে, তাৰপিছত এনচাৰত যাওঁ। চ' এন বাৰ্টলেটে প্ৰথমে এটা পৰীক্ষা কৰি আছিল। পৰীক্ষাটো এনেকুৱা আছিল, তেওঁ অক্সিজেনৰ লগত প্লেটিনাম F6ৰ লগত বিক্ৰিয়া কৰিছিল। বিক্ৰিয়া কৰাৰ পিছত সেই বিক্ৰিয়াটো তেওঁ ছাকচেছ হৈছিল। পিছত তেওঁ গম পালে যে অক্সিজেনৰ যোনটো আয়নাইজেশ্যন এনথেলপি আছে, সেই আয়নাইজেশ্যন এনথেলপিটো জেননৰ আয়নাইজেশ্যন এনথেলপিৰ প্ৰায় সমান। তো তেওঁ ভাবিলে অক্সিজেনে যদি প্লেটিনাম F6ৰ লগত বিক্ৰিয়া কৰিব পাৰে, নিশ্চয় জেননো পাৰিব। চ' সেইটোৱে তেওঁক অনুপ্ৰেৰণা যোগালে, যদি অক্সিজেনে পাৰিছে জেননো পাৰিব। ঠিক আছে। চ' সেইটো দিয়া আছে চোৱা, এ ৰেড কম্পাউণ্ড ফৰ্মুলেটেড এজ O2 প্লাছ PTFClX-। এই কম্পাউণ্ডটোৰ ৰং কেনেকুৱা, ৰঙা। সেইটো দিছে এ ৰেড কম্পাউণ্ড ফৰ্মুলেটেড এজ দিছ when first prepared by এন বাৰ্টলেট। যেতিয়া প্ৰথমবাৰৰ কাৰণে এন বাৰ্টলেটে প্ৰিপেয়াৰ কৰিছিল, তেওঁ তেতিয়া অবজাৰ্ভ কৰিছে, হি দেন অবজাৰ্ভ এন বাৰ্টলেটে অবজাৰ্ভ কৰিছে যে যিহেতু অক্সিজেনৰ মলিকুলাৰ অক্সিজেনৰ এনথেলপিটো 175 কিলোজুল পাৰ মল, যোনটো জেননৰ প্ৰায় সমান, এইটোৱে তেওঁক অনুপ্ৰেৰণা যোগালে যে হয় বিক্ৰিয়া কৰিব পাৰে। চ' পিছত দেখা গ'ল জেননো এনেকুৱা ধৰণৰ বিক্ৰিয়া কৰি এনেকুৱা ধৰণৰ প্ৰডাক্ট আমাক দিলে। চ' এই ৰিয়েকশ্যনটো সফল হোৱাৰ পিছত তেতিয়া মানে মানুহে ভাবিব ধৰিলে যে হয় নভেল গেছো যে আছিল, আমি যে ইমান বছৰ ধৰি আগতে কৈ আছিলোঁ যে নাই সিহঁতে কাৰোৰ লগত বিক্ৰিয়া নকৰে, এই ৰিয়েকশ্যনটো হোৱাৰ পিছত সিহঁতে গম পালে যে নাই নভেল গেছৰ মাজতো কিছুমান এনেকুৱা এলিমেণ্ট আছে যোনে কম্পাউণ্ড বনাব পাৰে। চ' ইট অপেন্স দ্য ড'ৰ ফৰ আদাৰ চাইণ্টিষ্ট টু থিংক ডেট দ্য আদাৰ এলিমেণ্টছ অফ গ্ৰুপছ 18 কেন অলছ' ফৰ্ম কম্পাউণ্ড। ঠিক আছে। জেনন কম্পাউণ্ডছ আৰ মেইনলি ফৰ্মড উইথ, জেনন কম্পাউণ্ডবোৰ সাধাৰণতে কাৰ লগত ফৰ্ম কৰিব পাৰে, মনত ৰাখিবা জেনন কম্পাউণ্ডবোৰ সাধাৰণতে হাইলি ইলেক্ট্ৰনেগেটিভ এলিমেণ্ট যেনেকৈ ফ্ল'ৰিন আৰু অক্সিজেনৰ লগতে বনাব পাৰে। চ' জেননে যি টি এলিমেণ্টৰ লগত বনাব নোৱাৰে, কোনকেইটাৰ লগত বনাব পাৰে, যোনটো এলিমেণ্ট হাইলি ইলেক্ট্ৰনেগেটিভ আৰু তাৰ চাইজটো সৰু হ'ব লাগিব, আৰু এই দুটা কণ্ডিশ্যনে ফিল আপ কৰে ফ্ল'ৰিন আৰু অক্সিজেনে। মেনশ্যন ওৱান কম্পাউণ্ড অফ ৰেডন এণ্ড ক্ৰিপ্টেন। চ' এনেকুৱা এটা কম্পাউণ্ড কোৱা যোনটো ৰেডনে বনাব পাৰে আৰু ক্ৰিপ্টেনে বনাব পাৰে। চ' ৰেডন ডাইফ্ল'ৰাইড আৰু ক্ৰিপ্টেন ডাইফ্ল'ৰাইড, এই দুটা কম্পাউণ্ড আমি পাওঁ। হাউ ডাজ জেনন এটম ফৰ্ম কম্পাউণ্ডছ ইভেন থো দ্য জেনন এটম হেজ এ ক্ল'জ শেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন। এতিয়া প্ৰশ্ন হ'ল যে জেননৰ আমি দেখা পাইছোঁ তাৰোতো ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো ফিল আপ হৈ আছিল, অথচ ই কম্পাউণ্ড বনাইছে কিয়, কেনেকৈ বনাব পাৰিলে। এতিয়া চোৱা, জেননৰ আয়নাইজেশ্যন এনথেলপিটো নভেল গেছকেইটাৰ ভিতৰত চবতকৈ কম। ঠিক আছে। আৰু তাৰ চাইজটো কি চবতকৈ অলপ বেছি। ঠিক আছে। ইয়াত দিয়াই আছে জেনন হেজ লোৱেষ্ট আয়নাইজেশ্যন এনথেলপি এমং নভেল গেছ। যিমানকেইটা নভেল গেছ আছে সেইকেইটাৰ ভিতৰত তাৰ আয়নাইজেশ্যন এনথেলপিটো চবতকৈ কম আৰু তাৰ চাইজটো কি অলপ ডাঙৰ। সেইকাৰণে ই সহজে এণ্ড কেন বি ইজিলি অক্সিডাইজ, ইয়াক সহজে অক্সিডাইজ কৰিব পাৰোঁ আমি এটা অক্সিডাইজিং এজেণ্ট যেনেকুৱা অক্সিজেন বা ফ্ল'ৰিন লৈ। চ' সেইকাৰণে জেননে কি কৰিব পাৰে, বেলেগ এলিমেণ্টৰ লগত বিক্ৰিয়া কৰি কম্পাউণ্ড কৰিব পাৰে। এতিয়া বেলেগ এলিমেণ্ট কি হ'ব পাৰে, ক্ল'ৰিন আৰু অক্সিজেনে। ঠিক আছে। Why it is difficult to study the chemistry of radon? এতিয়া ৰেডনৰ বিষয়ে আমি বেছি অধ্যয়ন কৰিব নোৱাৰোঁ, কিয়, কাৰণ ৰেডনটো এটা ৰেডিঅ'এক্টিভ এলিমেণ্ট হয়। ঠিক আছে। আৰু তাৰ হাফ লাইফ পিৰিয়ডটো বহুত কম হয়, 3.82 days। নভেল গেছেছ হেভ ভেৰি ল' বইলিং পইণ্ট। নভেল গেছৰ বইলিং পইণ্টটো কি চবতকৈ কম, কিয়,
জানো সিহঁতৰ মাজত কোনো ধৰণৰ বান্ধনি নাথাকে এক্সেপ্ট উইক ডিছপাৰশ্যন ফ'ৰ্চ বা ভেণ্ডাৰৱাল্ছ ফ'ৰ্চ, সেইকাৰণে সিহঁতৰ বইলিং পইণ্টটো চবতকৈ কম। মেনশ্যন চাম ইউনিক ফিজিকেল প্ৰপাৰ্টিজ অফ হিলিয়াম। হিলিয়ামৰ কিছুমান ব্যতিক্ৰমিক ধৰ্ম আছে, সেইকেইটা কি? হিলিয়াম হেজ দি লৱেষ্ট বইলিং পইণ্ট অফ এনি নন ছাবষ্টেঞ্চ। যিমানবোৰ ছাবষ্টেঞ্চ আছে প্ৰকৃতিৰ চবতকৈ কম বইলিং পইণ্ট কাৰ? হিলিয়াম। ঠিক আছে। হিলিয়াম হেজ এন আনইউজুৱেল প্ৰপাৰ্টি ডিফিউজিং টু দ্য মষ্ট কমনলি ইউজ লেবৰেটৰী মেটেৰিয়েলছ চাচ এজ ৰাবাৰ, গ্লাছ আৰু প্লাষ্টিক। সিহঁতে যিকোনো মাধ্যমৰ মাজত সোমাই যাব পাৰে হিলিয়াম গেছটো। Why do novel gases have comparatively large atomic size? নভেল গেছবোৰৰ এটমিক চাইজটো অলপ ডাঙৰ কিয় হয়? সেয়া আগতো আমি ডিছকাছ কৰিছিলোঁ যে এক্সপাণ্ড হয় অলপ ডিউ টু ভেণ্ডাৰৱাল ৰেডিয়াইৰ কাৰণে, এইটো অলৰেডি ডিছকাছ কৰাই হৈছে আগতে। হাউ আৰ জেনন ফ্ল'ৰাইড, জেনন ডাইফ্ল'ৰাইড, জেনন টেট্ৰাফ্ল'ৰাইড এণ্ড জেনন হেক্সাফ্ল'ৰাইড অবটেইন? চ' জেনন ফ্ল'ৰাইডবোৰ আমি কেনেকৈ পাওঁ? এইকেইটা ৰিয়েকশ্যন এতিয়া ইম্পৰ্টেণ্ট। চ' জেনন ফ্ল'ৰিনৰ লগত ৰিয়েকশ্যন কৰিছে 673 কেলভিন 1 বাৰত, তেতিয়া জেনন ডাইফ্ল'ৰাইড পাইছোঁ। ইয়াত জেনন অলপ বেছি দিব লাগে, জেনন ইজ এক্সেছ, তেতিয়া তুমি কি পাইছা? জেনন ডাইফ্ল'ৰাইড। জেনন ফ্ল'ৰিনৰ লগত বিক্ৰিয়া কৰিছে 873 কেলভিন 7 বাৰ, তেতিয়া জেনন টেট্ৰাফ্ল'ৰাইড। জেনন ফ্ল'ৰিনৰ লগত বিক্ৰিয়া কৰিছে 573, প্ৰেছাৰ বঢ়াই দিছা, তেতিয়া জেনন হেক্সাফ্ল'ৰাইড। চোৱা এইকেইটা হৈছে জেনন ফ্ল'ৰাইড, জেনন ডাইফ্ল'ৰাইড, জেনন টেট্ৰাফ্ল'ৰাইড, জেনন হেক্সাফ্ল'ৰাইড। এতিয়া এইকেইটা পাব হ'লে আমি কণ্ডিশ্যনকেইটা অলপ বেলেগ বেলেগ দিব লাগিব। প্ৰথমটোত চোৱা জেনন বেছি দিছোঁ, নেক্সটটোত চোৱা 1:5 ৰেচিঅ'ত দিব লাগে, আৰু লাষ্টটোত চোৱা 1:20 ৰেচিঅ'ত দিব লাগে। তাৰমানে জেনন যদি এটা লোৱা, ফ্ল'ৰিন কেইটা ল'ব লাগিব? 5 গুণ। ঠিক আছে, 5 গুণ কৈছোঁ মই, 5টা বুলি কোৱা নাই। জেনন যদি তুমি 1 কেজি লৈছা, ফ্ল'ৰিন কেই কেজি ল'ব লাগিব? 5 কেজি, তেনেকুৱা ধৰি লোৱা। বা জেনন তুমি 1 লিটাৰ লৈছা, ফ্ল'ৰিন কেই লিটাৰ ল'ব লাগিব? 5 লিটাৰ, তেনেকুৱা। চ' ইউ হেভ টু ৰিমেম্বাৰ দিছ। ঠিক আছে, ইয়াত কেলভিন কিমান বা প্ৰেছাৰ কিমান, এইকেইটা তুমি মনত ৰাখিব লাগিব। নেক্সট, কমপ্লিট দ্য ফল'য়িং ইকুৱেশ্যন। চ' তলৰ এই ফল'য়িং ইকুৱেশ্যনকেইটা তুমি লিখিব লাগে। জেনন টেট্ৰাফ্ল'ৰাইড ডাইঅক্সিজেন ডাইফ্ল'ৰাইডৰ লগত বিক্ৰিয়া কৰি কি দিব? জেনন টেট্ৰাফ্ল'ৰাইড ডাইঅক্সিজেন ডাইফ্ল'ৰাইডৰ লগত বিক্ৰিয়া কৰি জেনন হেক্সাফ্ল'ৰাইড আৰু অক্সিজেন দিব। ঠিক তেনেকৈ জেনন টেট্ৰাফ্ল'ৰাইড এণ্টিমনি পেণ্টাফ্ল'ৰাইডৰ লগত ৰিয়েকশ্যন কৰি কি দিব? জেনন টেট্ৰাফ্ল'ৰাইড এণ্টিমনি পেণ্টাফ্ল'ৰাইডৰ লগত বিক্ৰিয়া কৰি ইয়াৰ পৰা চোৱা, ইয়াত 5টা ফ্ল'ৰিন আছে, ইয়াৰ পৰা এটা ফ্ল'ৰাইড লৈ লৈছে। চ' SbF6- আৰু XeF3, এইয়া ইয়াত 4টা আছিল, ইয়াত 3টা হৈছে, মানে ইয়াৰ পৰা এটা ইলেক্ট্ৰন ই লৈ লৈছে। ঠিক আছে, চ' ৰিয়েকশ্যনবোৰ ইমান টান নহয়। যদি চোৱা XeF4 আছে, এই দুটা ফ্ল'ৰিন ই লৈ লৈছে, XeF6 বনাইছে, আৰু অক্সিজেনটো অকলে হৈ গ'ল অক্সিজেন এইটো। নেক্সট, জেনন ডাইফ্ল'ৰাইড PF6, চ' ইয়াৰ পৰা এটা ফ্ল'ৰিন লৈ লৈছে, PF6 হৈ গৈছে, আৰু জেনন F, চ' এইটো এটা কেটায়ন হৈ গ'ল, এইটো এনায়ন, কেটায়ন এনায়ন একেলগে লিখা হৈছে। জেনন হেক্সাফ্ল'ৰাইড ছ'ডিয়াম ফ্ল'ৰাইডৰ লগত ৰিয়েক্ট কৰিছে, চ' এই ফ্ল'ৰিনটো লৈ লৈছে XeF7- এইটো এনায়ন, আৰু ছ'ডিয়ামটো কেটায়ন। চ' এই ওপৰৰ বিক্ৰিয়াটো চোৱা, ছ'ডিয়াম পটাছিয়াম ৰুবিডিয়াম চিজিয়াম গিভেন এবাভ প্ৰডাক্টছ অন ৰিয়েকশ্যন। চ' ইয়াত ছ'ডিয়াম হ'ব পাৰে, পটাছিয়াম হ'ব পাৰে, ৰুবিডিয়াম হ'ব পাৰে, চিজিয়াম হ'ব পাৰে, একেধৰণৰ বিক্ৰিয়াটো কৰে। চ' ইয়াত খালি মই ছ'ডিয়াম ফ্ল'ৰাইড লৈহে তোমালোকক বুজাইছোঁ। চ' ইয়াত পটাছিয়াম ফ্ল'ৰাইড হ'ব পাৰে, ৰুবিডিয়াম ফ্ল'ৰাইড হ'ব পাৰে, চিজিয়াম ফ্ল'ৰাইডো হ'ব পাৰে। নেক্সট, show the chemical equation of the hydrolysis of XeF2, XeF4 and XeF6. এতিয়া হাইড্ৰলাইচিছ মানে কি? পানীৰ লগত বিক্ৰিয়া। জেনন ডাইফ্ল'ৰাইডে পানীৰ লগত বিক্ৰিয়া কৰি কি প্ৰডাক্ট দিয়ে? জেনন হেক্সাফ্ল'ৰাইডে পানীৰ লগত হেক্সাফ্ল'ৰাইড বা টেট্ৰাফ্ল'ৰাইডে পানীৰ লগত বিক্ৰিয়া কৰি কি ৰিয়েক্ট দিয়ে? দিছ ৰিয়েকশ্যন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত আহে এইকেইটা। চ' জেনন ডাইফ্ল'ৰাইডে পানীৰ লগত বিক্ৰিয়া কৰি 3টা প্ৰডাক্ট দিছে, ফ্ৰী জেনন, HF আৰু অক্সিজেন। জেনন টেট্ৰাফ্ল'ৰাইডে পানীৰ লগত বিক্ৰিয়া কৰি জেনন ট্ৰাইঅক্সাইড, HF আৰু অক্সিজেন, ইয়াত 4টা প্ৰডাক্ট পাইছে। আৰু হেক্সাফ্ল'ৰাইডৰ লগত ৰিয়েকশ্যন কৰি জেনন ট্ৰাইঅক্সাইড আৰু HF। চ' তুমি এইকেইটা ৰিয়েকশ্যন মনত ৰাখিব লাগিব। চ' চোৱা, বেছিক কমন কথা কি? গোটেইকেইটাত HF ওলাইছে, HF ওলাইছে। প্ৰথমটোত জেনন, HF আৰু অক্সিজেন ওলাই, 2 নম্বৰটোত কি ওলাই? জেননো ওলাই, HFও ওলাই, অক্সিজেনৰ ফলত আৰু এটা ওলাই জেনন ট্ৰাইঅক্সাইড। মনত থাকিব যে টেট্ৰাফ্ল'ৰাইডে 4টা প্ৰডাক্ট দিয়ে, ডাইফ্ল'ৰাইডে 3টা দিয়ে, আৰু হেক্সাফ্ল'ৰাইডে এনেকুৱা 2টা প্ৰডাক্ট দিয়ে। চ' ইয়াৰ ওপৰত কি কি কুৱেশ্যন আহিব পাৰে পৰীক্ষাত? বেলেঞ্চ দ্য এবাভ ইকুৱেশ্যন, এইকেইটা সন্তুলিত কৰিবলৈ আহিব পাৰে। কমপ্লিট দ্য এবাভ কেমিকেল ৰিয়েকশ্যন, তেনেকুৱা আহিব পাৰে।
এই ওপৰৰ ৰিয়েকশ্যনটো আহে পৰীক্ষাত। নেক্সট কুৱেশ্যন আছে শ্ব' বাই কেমিকেল ইকুৱেশ্যন পাৰ্চিয়েল হাইড্ৰলাইচিছ অফ জেনন হেক্সাফ্ল'ৰাইড। এতিয়া পাৰ্চিয়েল হাইড্ৰলাইচিছ মানে পানীৰ লগত কমকৈ ৰিয়েক্ট কৰিছে, সম্পূৰ্ণ নহয়, সম্পূৰ্ণ মানে এইটো কমপ্লিট ৰিয়েকশ্যন, কমপ্লিট হাইড্ৰলাইচিছ। পাৰ্চিয়েল হাইড্ৰলাইচিছ মানে অলপমান। চ' পাৰ্চিয়েল হাইড্ৰলাইচিছ অফ জেনন হেক্সাফ্ল'ৰাইড গিভছ অক্সিফ্ল'ৰাইড XeO4 and XeO2F2। চ' চোৱা জেনন হেক্সাফ্ল'ৰাইড পানীৰ লগত বিক্ৰিয়া কৰি XeOF4 + HF দিছে, জেনন হেক্সাফ্ল'ৰাইড আকৌ পানীৰ লগত বিক্ৰিয়া কৰি XeO2F2 + 4HF দিছে। চ' এইটো চোৱা XeF6 + ৱাটাৰ, XeF6 + ৱাটাৰ, XeF6 + ৱাটাৰ, এইটো হৈছে কমপ্লিট হাইড্ৰলাইচিছ আৰু এইটো হৈছে পাৰ্চিয়েল হাইড্ৰলাইচিছ। তোমাক কুৱেশ্যনত মেনশ্যন কৰি দিব যে পাৰ্চিয়েল হাইড্ৰলাইচিছ কোনটো হয়, ঠিক আছে। ডাজ দি হাইড্ৰলাইচিছ অফ XeF6 লিড টু এ ৰিডক্স ৰিয়েকশ্যন। যে জেনন হেক্সাফ্ল'ৰাইডে যিমানবোৰ ৰিয়েকশ্যন দেখায় সেইবিলাক কি ডিছপ্ৰপৰ্চনেশ্যন ৰিয়েকশ্যন নাই বা ৰিডক্স ৰিয়েকশ্যন কি নহয়, জেনন হেক্সাফ্ল'ৰাইডে কোনো ধৰণৰ ৰিডক্স বিক্ৰিয়া নেদেখায়। নেক্সট ড্ৰ দ্য ষ্ট্ৰাকচাৰ অফ XeF2, XeF4, XeF6, XeF4 দিছ। এইবিলাক অলৰেডি আমি ফাৰ্ষ্ট ইয়াৰত কৰিছোঁ, ইয়াত দিয়াই আছে, সেই ফৰ্মুলা মতে তোমালোকে কৰি ল'বা, এইবিলাকো পৰীক্ষাত আহে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। আমি কৰিছোঁ VSCPR থিয়ৰী যে আছিল কেমিকেল বণ্ডিঙত মলিকুলবোৰৰ শ্বেপ কেনেকৈ ওলায়। যদি মনত নাই মোক কণ্টেক্ট কৰিলে হ'ল, আকৌ এবাৰ ৰিভাইজ দি দিম আমি। চ' এইবিলাক আমি কৰিছোঁ অলৰেডি। চ' নেক্সট আমি চাওঁ লিষ্ট দ্য ইউজেছ অফ নিয়ন এণ্ড আৰ্গন গেছেছ। এতিয়া নিয়ন আৰু আৰ্গন গেছবোৰৰ ব্যৱহাৰ কি। জেনেৰেলি চোৱা সিহঁতে বাল্বত ব্যৱহাৰ কৰা হয়, লাইটবোৰ যে আছে তাত ব্যৱহাৰ কৰে। তোমালোকে এবাৰ ৰিডিং দিলে বস্তুটো বুজি পাবা ধুনীয়াকৈ, ইয়াত ইউজেছ ইমান বুজাব লগা নাই, ঠিক আছে। নেক্সট এটা কুৱেশ্যন আহে ৱাই হিলিয়াম ইজ ইউজড ইন ডাইভিং এপাৰেটাছ। এতিয়া পানীৰ তলত যে এয়া মানুহ যে পানীৰ তলত যায়, চ' চিলিণ্ডাৰ এটা লৈ যায়, সেই চিলিণ্ডাৰবোৰত কি থাকে হিলিয়াম গেছটো মিক্স থাকে, কাৰণ হিলিয়ামটো ব্লাডৰ লগত ইমান ভালকৈ মিক্স নহয়। ইট ইজ ইউজড ইন ডাইভিং এপাৰেটাছ ডিউ টু ইটছ ভেৰি ল' চলিবিলিটি ইন ব্লাড, সেইকাৰণে হিলিয়ামটো ব্যৱহাৰ কৰা হয় ডাইভিং এপাৰেটাছত। নেক্সট আছে অৰ্গানছন। নতুন যাৰ কিতাপ আছে সিহঁতে অৰ্গানছনটো নতুন কিতাপত আছে। অৰ্গানছন এটা এলিমেণ্ট হয়, ৰেডনৰ পিছত থাকে, যাৰ এটমিক নাম্বাৰ 118, এটমিক মাছ ইমান আৰু ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো হৈছে ইমান। ই কেনেকৈ পোৱা যায় চোৱা, ইয়াক বনোৱাৰ পদ্ধতি হৈছে কেলিফৰ্নিয়ামক যেতিয়া কেলছিয়ামে খুন্দা মাৰে তেতিয়া অৰ্গানছন আমি পাওঁ, আৰু ইয়াৰ হাফ লাইফ কিমান 0.7 মিলি ছেকেণ্ড। চ' ইমান মিলি ছেকেণ্ডৰ কাৰণে ই পোৱা যায়, লগে লগে আকৌ ভাঙি বেলেগ এটা এলিমেণ্ট দি দিয়ে। চ' এইখিনি আছিল আমাৰ গ্ৰুপ 18। চ' এটা লেকচাৰতো হৈ গ'ল আমাৰ গ্ৰুপ 18। চ' আমি নেক্সট ক্লাছত চাগে অৰ্গেনিকৰ আৰু এটা চেপ্টাৰ ষ্টাৰ্ট কৰিম। চ' তোমালোকে এইকেইটা পঢ়ি চোৱা, যদি কিবা ডাউট থাকে মোক সুধিলেই হ'ল, আৰু নোটকেইটা কৰিবা, যিখিনি নোট অলৰেডি দিয়া হৈছে, ঠিক আছে। থেংক ইউ।